Hello everyone, পুনৰ এবাৰ welcome to study. Friends, এই ভিডিওটো 2005 চনৰ পৰা 2020 চনলৈ HS সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ ইংৰাজী পেপাৰখনৰ টেন্স কাৰেকচনৰ যিসমূহ কোৱেশ্চন আনসাৰ আলোচনা কৰি আছিলো তাৰ এইটো হৈছে সেকেন্ড পাৰ্ট ফাৰ্স্ট পাৰ্ট আমি অলৰেডি আপলোড কৰিছো আৰু এই সেকেন্ড পাৰ্টত আমি চাম 2014 চনৰ পৰা 2020 চনলৈ যিমান বিলাক প্ৰশ্ন আছে গুটেইখিনি গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষৰলৈকে চাব যদি আপোনালোকে HS সেকেন্ড ইয়াৰৰ ইংৰাজীৰ লেসন সমূহৰ কোৱেশ্চন আনসাৰ সমূহ HS সেকেন্ড ইয়াৰৰ মাইক্ৰো ইকোনমিক্স আৰু মেক্ৰো ইকোনমিক্সৰ লেসন সমূহ বুজিব বিচাৰে বা মাইক্ৰো ইকোনমিক্স বা মেক্ৰো ইকোনমিক্সৰ সেই লেসন সমূহৰ কোৱেশ্চন আনসাৰ সমূহ বিচাৰে তেনেহলে সেই সমূহ ভিডিওৰ লিংক আপোনালোকে কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিওৰ শেষত পাব প্ৰয়োজন অনুসৰি আপোনালোকে লিংক সমূহলৈ গৈ ভিডিও সমূহ চাই লব Friends, যদি এতিয়ালৈকে আপোনালোকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা এই চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন সেকেন্ড পাৰ্টৰ আৰম্ভণিতে আমি লৈছো 2014 ৰ কোৱেশ্চন সমূহ এই সমূহ কোৱেশ্চন 2014 ৰ যি HS ফাইনেল হৈছিলে এই গুটেখিনি কোৱেশ্চন আহিছিলে 2014 ৰ HS ফাইনেলত গতিকে এই কোৱেশ্চন সমূহ আমি এতিয়া সলভ কৰিম সো আপোনালোকে অতি গুৰুত্ব দিব আৰু লগতে যদি আপোনালোকক কোৱেশ্চনৰ প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকে স্ক্ৰিনশ্বট লৈ লব আৰু স্ক্ৰিনশ্বট লৈ লগে লগে কোৱেশ্চন আনসাৰ সমূহ কৰি যাব আৰু যদি কিবা কনফিউজন থাকে তেতিয়া হলে কমেন্টত লিখিবলৈ নাপাহৰিব সো প্ৰথম কথাটো হৈছে প্ৰথম আমাৰ যেটো কোৱেশ্চন হেতু আই উইশ আই নো হার এনে ধৰণৰ সেন্টেন্স কেবাটো আমি ফাৰ্স্ট পাৰ্টত কৰিছো ফাৰ্স্ট পাৰ্টত আপোনালোকক জনাইছো গতিকে যেতিয়া আই উইশ থাকে as if as though I wish as if কি থাকিব কৈছিলো যে as if as though আৰু কি থাকিব I wish এই I wish শব্দটো আৰু লগতে কেতিয়াবা সিঙ্গল ইফও থাকিব পাৰে এনে ক্ষেত্ৰত কি হয় এনে ক্ষেত্ৰত সদায় ব্ৰেকেটত থকা ভাৰ্বটো past indefinite tense লিখিব লাগিব past indefinite tense হলে কি হ'ব ভাৰ্বৰ ফৰ্মটো verb 2 হ'ব অৰ্থাৎ verb 2 মানে কি হৈছে past ফৰ্মটো গতিকে আমাৰ এতিয়া ব্ৰেকেটত দিয়া ভাৰ্ব যেটো আছে নো আছে এই নোৰ পাস্ট ফৰ্ম কি হ'ব লাগিব নোৰ পাস্ট ফৰ্ম হ'ব লাগিব নিউ গতিকে ইয়াৰ শুদ্ধ ৰূপ কি হ'ব নিউ সো কি হ'ব এতিয়া আই উইশ আই নিউ হার এটো হৈছে ইয়াৰ শুদ্ধ ফৰ্ম ধুনিয়াকৈ লিখি লব এনসাৰটো সেকেন্ড কোৱেশ্চন the meeting begin when we arrive at the auditorium এদি ইয়াত কি আছে when আছে তেতিয়া আমি পাইছিলো when বা while থকা সেন্টেন্স বিলাক সাধাৰণতে কি কৰা হয় past continuous tense আৰু past indefinite tense লিখা হয় অৰ্থাৎ অতীতত দুটা ঘটনা ঘটিছিল দুটা ঘটনাৰ এটা চলি থাকোতে আনটো ঘটিছিল এনেকে যদি বুজায় তাৰ মানে কোন এটা ঘটনা ঘটি আছিল বা কোন এটা কাম চলি আছিল সেই কামটো চলি থাকোতে বা ঘটনাটো ঘটি থাকোতে মানে কিবা এটা কাম হৈ থাকোতে অন্য এটা কাম হৈছিল তেনে অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে কি কৰা হয় past continuous tense আৰু লগতে past indefinite tense ব্যৱহাৰ কৰা হয় আৰু ইয়াত দুটা সেন্টেন্সৰ কনজাংশন হিচাপে আমি কি লওঁ when আৰু while লওঁ হেতু নিয়ম আছিল কিন্তু ইয়াত কথাটো হৈছে কি ব্ৰেকেটত আমাক যেটো ভাৰ্ব দিয়া আছে যেটো বিগিন আছে সাধাৰণতে আমি বিগিন ভাৰ্বটো আমি ভাৰ্ব নম্বৰ 4 হিচাপে অৰ্থাৎ আমি কন্টিনিউয়াস ফৰ্ম হিচাপে ইয়াত লিখিবলৈ সাধাৰণতে ব্যৱহাৰ নকৰো অৰ্থাৎ আমি ইয়াত কি হৈছে when or লগত লাগি থকা সেন্টেন্সটো past indefinite tenseত আছে অৰ্থাৎ ভাৰ্বটো ইয়াত হৈ আছে ভাৰ্বটো হৈ থকা মানে past indefinite tense তেতিয়া অন্য সেন্টেন্স লিখিবলৈ past continuous গতিকে past continuous কোনটো হ'ব লাগিব ইয়াত begin টো হ'ব লাগিব গতিকে begin টো আমি কি কৰিব লাগিব the meeting was beginning কৰিব লাগিব যেহেতু past continuous হৈ আছে past হলে was হ'ব so the meeting was beginning এনেকে হ'ব লাগিছিল কিন্তু হেতু হ'ব নোৱাৰে সাধাৰণতে আমি begin ভাৰ্বটো আমি beginning কৰি অৰ্থাৎ continuous ফৰ্মত লিখিব নোৱাৰো সো সেই গতিকে আমি ইয়াৰ অৰ্থটোলৈ যাম অৰ্থটো মতে কি হ'ব দা মিটিং বিগিন when we arrive at the auditorium তাৰ মানে আমি অডিটৰিয়াম যেতিয়া গৈ পাইছিলো তেতিয়া মিটিং কি হৈছিল আৰম্ভ হৈছিল অৰ্থাৎ মিটিং আৰম্ভ হোৱা কামটো অলৰেডি ফিনিশ হৈছিল অলৰেডি কমপ্লিটেড হৈছিল আৰু পাষ্টত যেটো কাম অলৰেডি কমপ্লিটেড হয় হে তাৰ কাৰণে কি কৰা হয় past perfect tenseৰ ব্যৱহাৰ কৰা হয় অৰ্থাৎ past perfect tenseৰ যেটো when ব্যৱহাৰ আছিল সেই when ব্যৱহাৰটো ইয়াত পৰিছে গতিকে ইয়াত past perfect tense মতে যেটো begin verb আছে begin verbটো এতিয়া কি কৰিব লাগিব আমি had plus verb 3 এতিয়া had plus এতিয়া verb 3 কি হ'ব beginner verb 3 হ'ব begun began হ'ব গতিকে কি হ'ব the meeting had begun
when we arrive at the auditorium এইটো হৈছে ইয়াৰ শুদ্ধ ৰূপ সো আহিছো থাৰ্ড কোৱেশ্চনলৈ থাৰ্ড কোৱেশ্চনত কি কৈছে the first world war last for 4 years and ended in 1918 সো फ्रेंड्स ইয়াত কি বুলি কৈছে ইয়াতো এটা কথা আছে যে ওয়ার্ল্ড ওয়াৰৰ কথা কৈছে ওয়ার্ল্ড ওয়াৰটো কি আছিল পাষ্টৰ ইভেন্ট আছিল অথবা পাষ্টৰ ঘটনা আছিল কিন্তু আমি ইয়া দেখিছো ফৰ তেতিয়া আমি যদি সেন্টেন্সৰ সিন্স বা ফৰ পাও আৰু সিন্স বা ফৰ পাই সেই সিন্স বা ফৰৰ পিছত যদি কি থাকে টাইম এক্সপ্ৰেছন ওয়ার্ড থাকে যেনেকৈ ইয়াত 4 ইয়ার্স আছে গতিকে তেনেকৈ যদি টাইম এক্সপ্ৰেছন ওয়ার্ড থাকে তেতিয়া হেৰি কি হ'ব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগিব কিন্তু ইয়াত যেহেতু ঘটনাটো কি হৈছে পাষ্টতে কি হৈছিল ঘটনাটো আৰম্ভ হৈছিল আৰু পাষ্টতে সমাপ্ত হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া কোনো এটা ঘটনা অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি আছে বা তাৰ ফল বৰ্তমান সময়লৈকে আছে তেনে অৰ্থ প্ৰকাশ কৰিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় যদি সিন্স বা ফৰ থাকে কিন্তু ইয়াত এতিয়া কি হৈছে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ অতীততে আৰম্ভ হ'ল অতীততে সমাপ্ত হ'ল চলি থকা নাই বৰ্তমানলৈ গতিকে এইটো এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব নোৱাৰিব গতিকে ইয়াত কি হ'ব দুটা ঘটনাৰ দৰে আমি ব্যৱহাৰ কৰিব লাগিব ইয়াতো অতীতত যদি দুটা ঘটনা ঘটিছিলে ঘটনা এটা কি হৈছে পাষ্ট ইনডেফিনিট টেন্সত হৈ আছে আৰু আনটো কি হৈছে পাষ্ট পাৰফেক্ট টেন্সত হ'ব লাগিব অগাপিছাকে হৈছে অৰ্থাৎ ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ যেতিয়া হৈছিলে যেটো আৰম্ভ চলি আছিল হেতু কি হৈছে আগত চলি আছিল তাৰ পিছতে শেষ হৈছে গতিকে এন্ডেড টু শেষত হৈছে গতিকে আগত হোৱা ঘটনাটোৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্স সো এই ঘটনাটো যেটো লাষ্ট হৈছিল মানে লাষ্ট মানে চলি আছিল হেতু আগত আছিল তেতিয়া কি হ'ব ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হেড HAD হেড তাৰপিছত কি হ'ব লাগিব লাষ্ট LAST লাষ্ট ফৰ 4 years and ended in 1918 4 নম্বৰ কোৱেশ্চনলৈ আহিছো 4 নম্বৰ কোৱেশ্চনত কি কৈছে as soon as I came in she leave the room সো ইয়াত কি আছে as soon as আছে সো as soon as ত এতিয়া কি হৈছে as soon as ৰ লগত লাগি থকা সেন্টেন্সটো কি হৈছে ইয়াত past indefinite tense হৈ আছে as soon as I came in মানে মই যেতিয়া আহিছো she leave the room তাই room ত্যাগ কৰিলে তাৰ মানে দুটা ঘটনা কি হৈছে সমসাময়িকভাৱে ঘটি আছে এতিয়া as soon as মানে লগে লগে মানে কোনো আগত বা কোনো পিছত হোৱা নাই লগে লগে তেতিয়া লগে লগে যদি হয় তেতিয়া কি হ'ব লাগিব তেতিয়া এটা সেন্টেন্স পাষ্ট ইনডেফিনিটত হলে আনটো কি হ'ব লাগিব পাষ্ট কন্টিনিউয়াস হ'ব লাগিব কিন্তু আমি লিভ ভাৰ্ব সাধাৰণতে লিভিং কৰি আমি তাক ভাৰ্ব নম্বৰ 4 ফৰ্মত নিলিখো সেই কাৰণে এইটো কি হ'ব লাগিব এইটো পাষ্ট ইনডেফিনিট টেন্সত অৰ্থাৎ পাষ্ট কন্টিনিউয়াস টেন্সৰ আগৰ ফৰ্ম অগাপিছাকে হোৱাতেন পাষ্ট পাৰফেক্ট ইউজ কৰিলো হেতেন কিন্তু অগাপিছা নোহোৱাৰ কাৰণে আমি কি কৰিব লাগে হৈছে past indefinite tense অৰ্থাৎ ইয়াত যেটো লিভ ভাৰ্ব আছে লিভ ভাৰ্বটো আমি সাধাৰণতে কি কৰি দিম left গতিকে এটো শুদ্ধ ফৰ্মটো কি হ'ব left হ'ব as soon as I came in she left the room next question number 5 I usually go to bed at 11 o'clock তেতিয়া যদি সেন্টেন্সত usually always often generally এনে ধৰণৰ যদি এডভাৰ্ব থাকে এডভাৰ্বিয়েল থাকে তেতিয়ালে সেই সমূহ এডভাৰ্বিয়েল থকা সেন্টেন্স সমূহ আমি সাধাৰণতে কি কৰো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখো গতিকে এটা প্ৰেজেন্ট ইনডেফিনিট টেন্স হিচাপে আমি কি কৰিব লাগিব ইয়াত ভাৰ্ব 5 বা ভাৰ্ব 1 কৰিব লাগিব আৰু যেহেতু আই লগত কি বহিব ভাৰ্ব 1 বহিব অৰ্থাৎ প্ৰেজেন্টৰ ফৰ্ম বহিব কোনো s by s যোগ নহয় s by s যোগ হলে আমি তাক কি বুলি কওঁ ভাৰ্ব 5 বুলি কওঁ গতিকে ইয়াত ভাৰ্ব 1 হলে ইয়াত যেটো গো হৈ আছে হেতু ভাৰ্ব 1 তে আছে গতিকে ইয়া যেটো গো ভাৰ্ব 1 হৈ আছে আমি সাধাৰণতে সেন্টেন্সটো এনেকৈ লিখিলো I usually go to bed at 11 o'clock এইটো শুদ্ধ ফৰ্ম হ'ব আহিছো নেক্সট কোৱেশ্চনলৈ to hate men be the biggest crime সো এইটো হৈছে কি এটা চিৰন্তন সত্য ঘটনাৰ নিচিনা to hate men be the biggest crime অৰ্থাৎ মানুহক ঘৃণা কৰাটো এটা ডাঙৰ অপৰাধ বুলি এনেকৈ কৈছে গতিকে চিৰন্তন সত্যৰ নিচিনা গতিকে চিৰন্তন সত্যৰ নিচিনা সেন্টেন্স হোৱাৰ কাৰণে অৰ্থাৎ চিৰন্তন সত্য ঘটনা হোৱাৰ কাৰণে এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব সো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি হ'ব লাগিব ভাৰ্বৰ ভাৰ্ব 1 বা ভাৰ্ব 5 ফৰ্ম হ'ব লাগিব কিন্তু যদি বি ভাৰ্ব থাকে বি ভাৰ্ব থাকিলে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি এম বা ইজ বাৰ লিখিব লাগিব সো এম বা ইজ বা আৰৰ ভিতৰ কোনটো বহিব টু হেড মানে এটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নিচিনা ইউজ হৈ আছে গতিকে আমি কি কৰিব লাগিব ইয়াত ইজ ব্যৱহাৰ কৰিব লাগিব সো ইয়াত বিৰ কোনটো ফৰ্ম বহিব ইজ বহিব টু হেড ইজ দা বিগেষ্ট ক্ৰাইম to hate man is the biggest crime গতিকে হেতু হ'ব ইয়াৰ শুদ্ধ ফৰ্ম নেক্সট কি আছে প্লিজ stop singing because I try to work সো যদি প্লিজ বা do not disturb এনে ধৰণৰ
সেন্টেন্স যদি থাকে অর্থাৎ প্ৰথমে কি আছে এটা ইম্পাৰেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্সৰ পিছত যদি অন্য এটা সেন্টেন্স দিয়া থাকে তেতিয়া সেই সেন্টেন্সটো সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় যেনে ডোন্ট ডিস্টার্ব মি আই এম ওয়ার্কিং এনেকে বা আই এম স্টাডিং আই এম ৰিডিং এনেকে যদি থাকে তেতিয়াহলে আমি হেতু কি কৰো প্ৰেজেন্ট কন্টিনিউয়াসত লিখিছো গতিকে ঠিক একেদৰে ইয়াৰ কি হ'ব প্লিজ ষ্টপ সিঙ্গিং বিকজ আই ট্ৰাই টু work এনেকে আছে গতিকে কি হ'ব আই লগত এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি হ'ব লাগিব এম বাই ইজ বাৰ গতিকে আই লগত কি বহিব এম বহিব তাৰ পিছত কি হ'ব ট্ৰাই টু কি কৰিব লাগিব ট্ৰাইং ing প্লাস কৰিব লাগিব তেতিয়া কি হ'ব ট্ৰাইং হ'ব তেতিয়া কি হ'ব এটা সম্পূৰ্ণ শুদ্ধকৈ লিখিলে আই এম trying to work please stop singing because I am trying to work so হেয়া আছিল 2014 ত অহা কোৱেশ্চন সমূহ আৰু তাৰ এনসাৰ সমূহ আৰু এইখিনি বৰ্ণনা কৰোতে অলপ সময়ৰ প্ৰয়োজন হৈছে কাৰণ মই ভাবিছো যে সকলোৱে ভিডিওটো চাওঁতে ভালদৰে বুজি ল'ব লাগে যাতে এনে ধৰণৰ কোৱেশ্চন যদি ভৱিষ্যতে অন্য বেলেগ প্ৰকাৰে সোধা হয় তেতিয়ালে সেই সমূহ সমাধান কৰিবলৈ সক্ষম হ'ব লাগিব সকলোৱে যি সকলে ভিডিও চাই আছে so আহিছো নেক্সট কোৱেশ্চন সমূহলৈ নেক্সট 2015 ৰ কোৱেশ্চন সমূহ আছে 2015 HS ফাইনালত এই সমূহ কোৱেশ্চন আহিছিলে the teacher know that the boy was lying এটা আমি চাবলৈ গলে কি আছে দ্যাটৰ পিছত কি আছে past continuous tense হৈ আছে আৰু এইটো এনে ধৰণৰ সেন্টেন্স সমূহ কি বুলি কোৱা হয় নেৰেশন টাইপ বুলি কোৱা হয় কেতিয়াবা নেৰেশনৰ নিচিনাকে ইয়াত কি দিয়া থাকিব ভাৰ্ব নম্বৰ 2 দিয়া থাকিব আৰু ইফালে কি থাকিব এনেকে আমি যেটো লাই দিয়া থাকে লাইটো আমাক কাৰেক্ট কৰিবলৈ দিয়া থাকিব পাৰে গতিকে তেনে ধৰণৰ আমি সেন্টেন্সও পাই যাব পাৰো পৰীক্ষাত আৰু এটা নেৰেশন টাইপ বুলি কয় সাধাৰণতে এনে ধৰণৰ সেন্টেন্স বিলাকত কি কৰা হয় নেৰেশনৰ যেটো ৰিপৰ্টিং ভাৰ্ব বুলি কয় ৰিপৰ্টিং ভাৰ্বটো আমি সাধাৰণতে কি কৰো ভাৰ্ব নম্বৰ 2 অৰ্থাৎ পাষ্ট ইনডেফিনিট ফৰ্মত লিখো গতিকে নো টু কি হ'ব লাগিব নিউ হ'ব লাগিব গতিকে শুদ্ধকৈ লিখিলে কি হ'ব এটো নিউ হ'ব তেতিয়া সম্পূৰ্ণ সেন্টেন্সটো কলে কি হ'ব দা টিচাৰ নিউ দ্যাট দা বয় ওয়াজ লাইং এটো হ'ব সম্পূৰ্ণ শুদ্ধ সেন্টেন্স হি ওয়ার্ক হিয়াৰ সিন্স 2009 এতিয়া কি হৈছে ইয়াত যেহেতু সিন্স আছে আৰু সিন্স বা ফৰ থাকিলে তাৰ পিছত যদি টাইম এক্সপ্ৰেছন ওয়াৰ্ড থাকে তেতিয়াহলে আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স যদি নহয় তেতিয়াহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তেতিয়া ব্ৰেকেটত থকা ভাৰ্বটো চাব লাগিব ব্ৰেকেটত থকা ভাৰ্বটো কি আছে ভাৰ্ব নম্বৰ 4 অৰ্থাৎ কন্টিনিউয়াস ফৰ্মত লিখিব পৰা ভাৰ্ব হৈ আছে গতিকে আমি ইয়াক কি কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সতে লিখিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি ক'লে তেতিয়া ভাৰ্বৰ ফৰ্ম কি বহিব বাকিখিনটো একে থাকিব বাকিখিনি কোনো প্ৰয়োজনে নাই কেৱল ভাৰ্বৰ ফৰ্মটোহে আমি জানিব লাগিব টেন্স শিকুতে গতিকে ভাৰ্বৰ ফৰ্মটো কি হ'ব লাগিব হেভ বা হেজ লাগিব হি লগত যেহেতু আমাৰ কি বহিব হেজ বহিব আৰু তাৰ পিছত কি লাগিব বিন লাগিব আমি বিন বহুৱালো বাকি এটো ভাৰ্বটো লাগিব ভাৰ্ব নম্বৰ 4 ফৰ্মত গতিকে ভাৰ্ব নম্বৰ 4 কৰিলে ওয়াৰ্কৰ ভাৰ্ব নম্বৰ 4 টো কি হ'ব ওয়াৰ্কিং হ'ব গতিকে ইয়াৰ শুদ্ধ ফৰ্ম ব্ৰেকেটত থকা ভাৰ্বটো শুদ্ধ ফৰ্মত লিখিলে কি হ'ব has been working হ'ব আৰু সম্পূৰ্ণ সেন্টেন্সটো মই যদি শুদ্ধকৈ কৈ দিও তেতিয়াহলে কি হ'ব he has been working here since 2009 হেতু হ'ব শুদ্ধ ৰূপিয়াৰ সেন্টেন্সটো শুদ্ধকৈ লিখিলে নেক্সট কি আছে I go to Delhi tomorrow আছে তেতিয়া ইয়াত সাধাৰণতে tomorrow থাকিলে কি কৰা হয় ফিউচাৰ ফৰ্মত লিখা হয় অৰ্থাৎ ফিউচাৰ ইনডেফিনিট ৰূপত লিখা হয় কিন্তু ফিউচাৰ ইনডেফিনিটৰ এটা ব্যৱহাৰ হৈছে কি তাক আমি প্ৰেজেন্ট কন্টিনিউয়াস হিচাপে লিখিব পাৰো যদি আসন্ন ভৱিষ্যত হয় ভৱিষ্যতটো ওচৰত নিয়াৰ ফিউচাৰ বুলি যাক কোৱা হয় গতিকে যদি নিয়াৰ ফিউচাৰ হৈ থাকে তেতিয়াহলে আমি কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব পাৰিম গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিলে কি হ'ব লাগিব এম বাই ইজ বাৰ আই লগত কি বহিব এম বহিব তাৰ পিছত গো ভাৰ্বৰ ভাৰ্ব নম্বৰ 4 অৰ্থাৎ ing প্লাস তেতিয়া কি হ'ব গোইং হ'ব এম গোইং অৰ্থাৎ সম্পূৰ্ণ সেন্টেন্স যদি কৈ দিও আই এম গোইং টু দিল্লী টুমৰো ইয়াত এম গোইং শুদ্ধ হৈ যায় নেক্সট কি আছে আই রাইট এন এছে নাও এতিয়া যদি নাও শব্দটো থাকে নাও শব্দটো থাকিলে কি হ'ব সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব নাও শব্দটো কেৱল নাও শব্দটো থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আকৌ একেদৰে কি হ'ব এম বাই ইজ বাৰ গতিকে আই লগত ইয়াতো কি বহিব এম এ বহিব আই লগত এম বহিলে তাৰ পিছত কি হ'ব ব্ৰেকেটত থকা ভাৰ্বটো ৰাইট হৈ আছে তাৰ কি কৰিব লাগিব ভাৰ্ব নম্বৰ 4 ফ্ৰম ৰাইটিং WRITING ৰাইটিং গতিকে কি হ'ব এম ৰাইটিং ইয়াত থকা যেটো ৰাইট ভাৰ্ব আছে তাৰ শুদ্ধ ফৰ্মটো এতিয়া কি হ'ব সম্পূৰ্ণ সেন্টেন্সটো শুদ্ধকৈ ক'লে কি হ'ব আই এম ৰাইটিং এন এছে নাও হেতু হ'ব সম্পূৰ্ণ সেন্টেন্স নেক্সট এতিয়া কি আছে when I went to her home she sing a song এনেকে আছে
এতিয়া এই সেন্টেন্সটোত কি হৈছে whenৰ লগত লাগি থকা সেন্টেন্সটো went ইয়াত ভাৰ্বটো কি হৈছে ভাৰ্ব যেটো আছে ভাৰ্ব ফৰ্মটো went হৈ আছে অৰ্থাৎ ভাৰ্ব নম্বৰ 2 হৈ আছে অৰ্থাৎ past indefinite tense হৈ আছে whenৰ লগত যদি past indefinite tense থাকে তেতিয়াহলে আনটো ক্লজত থকা সেন্টেন্সটো কি হ'ব লাগিব past continuous tense আৰু যদি সেন্টেন্সটো কি হৈছে এটা কাম চলি থাকোতে আন এটা কাম হোৱা বুজায় তেনে অৰ্থ ইয়াতো হৈ আছে when I went to her home যেতিয়া মই তাই ঘৰলৈ গৈছিলো she sing a song অৰ্থাৎ তাই গান গাই আছিল এনেকা অৰ্থ প্ৰকাশ কৰিছে মানে তাই গান গাই থকা কামটো চলি থাকোতে মই তাই ঘৰলৈ গৈছিলো এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে গতিকে এটা কাম চলি থাকোতে আন এটা কাম সম্পন্ন হৈছিল গতিকে আমি কি কৰিব লাগিব ইয়াত past continuous tense ত লিখিব লাগিব past continuous tense ত লিখিলে কি হ'ব see লগত কি বহিব যেটো see আছে তাৰ লগত কি হ'ব was বা were ভিতৰত was বহিব গতিকে see was হ'ব তাৰ পিছতে আমি কি কৰিব লাগিব ইয়াত ব্ৰেকেটত থকা ভাৰ্বটো কন্টিনিউয়াস কি হ'ব ভাৰ্ব নম্বৰ 4 অৰ্থাৎ ing প্লাস কৰি দিব লাগিব গতিকে ing প্লাস কৰিলে কি হ'ব singing এৰে কি হ'ব was singing গতিকে সম্পূৰ্ণ সেন্টেন্স শুদ্ধকৈ যদি কৈ দিও তেতিয়া কি হ'ব when I went to her home she was singing a song সম্পূৰ্ণ শুদ্ধকৈ ক'লে সেন্টেন্সটো এনেকৈ হ'ব আহিছো 2016 ৰ প্ৰশ্নসমূহলৈ 2016 ৰ প্ৰথম কোৱেশ্চনটো হৈছে we do our lessons when the light went out ইয়াতো when থকা সেন্টেন্সে আছে গতিকে when এৰ লগত কি আছে past indefinite tense হৈ আছে went out verb number 2 গতিকে এটো কি হ'ব লাগিব past continuous tense কৰিব লাগিব past continuous কৰিলে we লগত কি হ'ব were বহিব প্ৰথমে was বা were এৰ ভিতৰ were তাৰ পিছত do কি কৰিব লাগিব verb number 4 কৰিলো verb number 4 কৰিলে কি হ'ব doing হ'ব গতিকে আমি doing লিখিলো তেতিয়া কি হ'ব we were doing our lessons when the light went out অৰ্থটো এনেকে হৈছে সম্পূৰ্ণ অৰ্থ we were doing our lessons when the light went out next second question কি আছে all the answers to the questions be wrong এনেকে আছে আৰু এটো কি আছে কোনো hints ইয়াত দিয়া নাই আমাক sentence to কোন টেন্সত হ'ব গতিকে যদি hints আমাক তেনেদৰে দিয়া নাথাকে তেতিয়া আমি সাধাৰণতে present indefinite tenseতে লিখো sentence বিলাক the answers to the questionৰ answer আৰু সাধাৰণতে এই sentence দেখা যায় এই সেন্টেন্সটো আমি কোবাত কোৱেশ্চন পেপাৰ বিলাকত দেখো গতিকে বা আমি কোবাত লিখা আমি তেনেকে পাও প্ৰায় সেন্টেন্সটো ইউজ হয় এজ ইউজুয়াল সেন্টেন্স হয় এটো আমি সাধাৰণতে ব্যৱহাৰ হোৱা সেন্টেন্স হয় গতিকে আমি ইয়াত কি কৰা হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সতে লিখা হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স কৰিলে অল দা এনসাৰ্স বুলি কৈছে সকলো এনসাৰ্সৰ কথা কৈছে প্লুৰেল ভাৰ্ব ইউজ হৈ আছে গতিকে কি হ'ব ইয়াত যেটো বি ভাৰ্ব আছে বি ভাৰ্বৰ প্লুৰেল ফৰ্মটো হেয়াত বহিব আৰু প্ৰেজেন্ট ইনডেফিনিটৰ অৰ্থাৎ প্ৰেজেন্টৰ ফৰ্ম হেতু হৈছে আৰ গতিকে all the answers to the questions are wrong হেতু হ'ব ইয়াৰ শুদ্ধ ৰূপ he sit in the library when I saw him এটা when আছে when এৰ লগত কি আছে so আছে অৰ্থাৎ verb number কি হৈছে 2 অৰ্থাৎ past indefinite so when এৰ লগত যদি past indefinite হৈ থাকে তেতিয়া হলে আনটো ক্লজত কি হ'ব লাগিব past continuous tense so past continuous tense কৰিলে এতিয়া কি হ'ব সিটৰ লগত এতিয়া হি আছে প্ৰথমে চাব লাগিব সাবজেক্ট টু past continuous কি হ'ব লাগিব past continuous হ'ব লাগিব was বা were তেতিয়া হি লগত কি বহিব was এ বহিব আৰু sit টু কি হ'ব sit টু হ'ব s i double t I n g sitting verb number 4 কৰিলে ইয়াৰ sitting হয় was sitting অৰ্থাৎ he was sitting in the library when I saw him next কি আছে 4 নম্বৰ কোৱেশ্চন তো I wait for you since morning এটা ইয়াত কি হৈছে since আছে আৰু since ৰ পিছত time expression word অৰ্থাৎ সময়সূচক শব্দ আছে গতিকে এটো কি হ'ব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নতুবা প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্ৰেকেটত থকা ভাৰ্বটো চাইছো wait যাক waiting কৰি আমি লিখিব পাৰো গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব সো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ফৰ্ম মতে কি লিখিব লাগিব I লগত কি বহিব have বা hasৰ ভিতৰত have বহিব I have তাৰ পিছত কি হ'ব লাগিব been ডাইৰেক্টলি ইয়াত been লাগিব আৰু কি লাগিব ব্ৰেকেটত থকা ভাৰ্বটো ভাৰ্ব নম্বৰ 4 কৰিব হ'ব লাগিব গতিকে wait টু কি হ'ব waiting হ'ব verb number 4 কৰিলে তেতিয়া কি হ'ব have been waiting অৰ্থাৎ I have been waiting for you since morning next 5 নম্বৰ যেটো কোৱেশ্চন আছে most important question football play everywhere in the world অৰ্থাৎ ফুটবল বিশ্বৰ সকলোতে খেলা হয় পৃথিৱীৰ সকলো ঠাইতে ফুটবল খেলা হয় এনেকৈ অৰ্থ প্ৰকাশ কৰিছে গতিকে ইয়াত কি হৈছে সেন্টেন্সটো আমি সাধাৰণতে এটো প্যাসিভ ভয়েসত লিখা হয় খেলা হয় বুলি কোৱা আছে প্যাসিভ ভয়েসত লিখা হয় আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ প্যাসিভ ভয়েসৰ ফৰ্ম এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত প্যাসিভ ভয়েসত কি ফৰ্ম বহিব প্যাসিভ ভয়েসত বহিব লাগিব সাবজেক্টৰ পিছতে am বা is বাৰ
ফুটবলৰ লগত কি বহিব এম বাই ইজ বা আৰ ভিতৰত ইজ বহিব ফুটবল ইজ হ'ব তাৰ পিছত কি হ'ব লাগিব ভাৰ্ব নম্বৰ 3 হ'ব লাগিব অৰ্থাৎ পাষ্ট পাৰ্টিসিপল ফৰ্ম প্লে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম কি হ'ব পি এল এ ওয়াই ই ডি প্লেড হ'ব তেতিয়া আমি সম্পূৰ্ণ সেন্টেন্স যদি কৈ দিও তেতিয়া কি হ'ব ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ইন দা ওয়াৰ্ল্ড আৰু সাধাৰণতে এই সেন্টেন্সটো ভয়েস চেঞ্জত দিয়া থাকে ভয়েস চেঞ্জ কৰিবৰ কাৰণে দিয়া থাকে আৰু আমি টেন্সটো ফিনিশ হলে এই পাৰ্টটো টেন্স ফিনিশ হৈ যাব তেতিয়া আমি নেক্সট পাৰ্টত ভয়েস আলোচনা কৰিম গতিকে ভয়েসটো এনেকৈ সেন্টেন্স আমি পাম এনেকৈ সেন্টেন্স আগত আহিছে মেট্ৰিকটো আহিছে আৰু লগতে হায়াৰ সেকেন্ডাৰী পৰীক্ষা বিলাকতো আহিছে সো আহিছো 2017 ৰ কোৱেশ্চন সমূহলৈ 2017 ৰ এইচএস ফাইনেলৰ প্ৰথম কোৱেশ্চনটো কি আছে ৰিসেন্টলি দা প্ৰাইস অফ পেট্ৰল গো আপ এৰিয়াত কি আছে ৰিসেন্টলি শব্দটো আছে ৰিসেন্টলি শব্দটো যদি কোনো সেন্টেন্সত থাকে তেতিয়াহলে সেই সেন্টেন্সটো কি হ'ব লাগিব পাষ্ট ইনডেফিনিট টেন্সত হ'ব লাগিব অৰ্থাৎ পাষ্ট ইনডেফিনিট টেন্স বুলি ক'লে ব্ৰেকেটত থকা ভাৰ্বটো ভাৰ্ব নম্বৰ 2 ফৰ্মত হ'ব লাগিব ব্ৰেকেটত যেটো ভাৰ্ব আছে সেই ভাৰ্ব কি হ'ব লাগিব ভাৰ্ব নম্বৰ 2 কৰিব লাগিব ভাৰ্ব নম্বৰ 2 কৰিলে কি হ'ব পেট্ৰল এতে গো আছে গোৰ কি হ'ব ভাৰ্ব নম্বৰ 2 হৈছে went অৰ্থাৎ পাষ্ট ফৰ্ম হৈছে went গতিকে went হ'ব ৰিসেন্টলি দ্য প্ৰাইস অফ পেট্ৰল went up এটো হৈছে ইয়াৰ শুদ্ধ ৰূপ নেক্সট কি আছে আই ডু এ লট অফ ওয়ার্ক টুডে এটা কি আছে টুডে আছে টুডে থাকিলে অকনমান সেন্টেন্সৰ অৰ্থটো বুজিলটো ভাল হ'ব সেন্টেন্সৰ অৰ্থ কি আছে আই ডু এ লট অফ ওয়ার্ক টুডে মই আজি যথেষ্ট কাম কৰিলো বা অলপ কাম কৰিলো এনেকৈ অৰ্থ প্ৰকাশ কৰিছে তেতিয়া কি হৈছে কাম কৰিলো মানে মই কোৱা মুহূৰ্তত মোৰ কামটো কমপ্লিট হৈছে সম্পূৰ্ণ হৈছে অৰ্থাৎ কি হ'ব লাগিব এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব লাগিব কোৱাৰ মুহূৰ্তত যদি কাম সম্পূৰ্ণ হোৱা বুজাই কোনো সেন্টেন্সে তেতিয়াহলে সেই সেন্টেন্সটো কি হল লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত গতিকে কি হ'ব এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিলে কি হ'ব ডু ভাৰ্বটো যেহেতু ইয়াত আই আছে তেতিয়া হেভ বা হেজত কি আহিব আই লগত হেভ আহিব তাৰপিছত ডু ভাৰ্বৰ ভাৰ্ব নম্বৰ 3 অৰ্থাৎ পাষ্ট পাৰ্টিসিপল হেতু কি হ'ব ডান হ'ব ডি ও এন ই ডান গতিকে আই হেভ ডান এ লট অফ ওয়ার্ক টুডে এটো হৈছে শুদ্ধ ৰূপ সেন্টেন্সটোৰ The train leave before we reach the station. এটা কি আছে before আছে after before থাকিলে আমি সদায় জানো যে প্ৰেজেন্ট past perfect tense আৰু past indefinite tense তেতিয়া before আগত কি বহিব before মানে আগত গতিকে before আগত কি বহিব past perfect তেতিয়া before পাছত কি হৈছে চাব লাগিব এবাৰ before পাছত যদি past indefinite হৈ থাকে তেতিয়া হে before আগত past perfect বহিব তেতিয়া before পিছত চালো past indefinite হৈ আছে যেহেতু ইয়াত কি আছে reached ভাৰ্বৰ লগত কি হৈছে ইডি প্লাস হৈ আছে অৰ্থাৎ ভাৰ্ব নম্বৰ 2 হৈ আছে ভাৰ্ব নম্বৰ 2 হৈ থকা মানে হেতু হৈছে কি পাষ্ট ইনডেফিনিট টেন্স সো পাষ্ট ইনডেফিনিট টেন্স ইয়াত হৈ আছে আমি কি কৰিম পাষ্ট পাৰফেক্ট দা ট্ৰেইনৰ লগত কি বহিব হেড বহিব লাগিব আৰু পাষ্ট পাৰফেক্টত কি হ'ব লাগিব হেড প্লাস ভাৰ্ব 3 গতিকে লিভৰ ভাৰ্ব 3 কি হ'ব লেফট হ'ব গতিকে হেড লেফট দা ট্ৰেইন হেড লেফট বিফোৰ উই ৰিচ দা ষ্টেচন এটো হৈছে শুদ্ধ ফৰ্ম I wish আছে I wish থাকিলে কি হ'ব সদায় সকলোৱে জানে যে এটো past indefinite tense আৰু তাতে যদি ব্ৰেকেটত থকা ভাৰ্বটো be হয় তেতিয়া be যিকোনো সাবজেক্টৰ লগত কি বহিব where বহিব এটো আগতে বহুতবাৰ আলোচনা কৰিছো সেন্টেন্সটো বাৰে বাৰে ৰিপিট হৈ আছে গতিকে এই সেন্টেন্স এনেকুৱা সেন্টেন্সত গুৰুত্ব দিব লাগিব be বাহিৰে যদি বেলেগ ভাৰ্ব ব্ৰেকেটত থাকিলে হেতেন তেতিয়া তাক ভাৰ্ব নম্বৰ 2 কৰি দিলে হলতেন অৰ্থাৎ past যেটো ফৰ্ম আছে লিষ্টৰ ভাৰ্বক সেই past ফৰ্মত লিখিলে হৈ গলতেন Next কি আছে I wait for you since morning এনেকুৱা সেন্টেন্স অলৰেডি এটা সমাধান কৰি আহিছো সেম সেন্টেন্সে আছে প্ৰায় সেম আছে তেতিয়া কি হ'ব লাগিব ইয়াত wait ভাৰ্বটো এটা since আছে যেহেতু since থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বা প্ৰেজেন্ট পাৰফেক্ট টেন্স সো ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব wait to waiting কৰিব পৰা যায় গতিকে কি হ'ব have I লগত কি বহিব have বহিব গতিকে আমি have লিখিলো তাৰ পিছত কি লিখিম been লিখিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত been লিখিম তাৰ পিছত কি লিখিব লাগিব ভাৰ্ব নম্বৰ 4 wait or ভাৰ্ব নম্বৰ 4 কি হ'ব waiting হ'ব waiting have been waiting গতিকে I have been waiting for you since morning এটো হৈছে ইয়াৰ শুদ্ধ ৰূপ I think of going abroad for quite some time এটো কি হৈছে মই ভাবিছো এনেকৈ অৰ্থ প্ৰকাশ কৰিছে I think of মানে মই ভাবিছো going abroad for quite some time মানে কিছু সময়ৰ কাৰণে মই বিদেশলৈ জুৱাৰ কথা ভাবিছো এনেকৈ অৰ্থ প্ৰকাশ কৰিছে যেহেতু অৰ্থটো ভাবিছো অৰ্থাৎ ভবা কামটো অলৰেডি সম্পূৰ্ণ হৈছে আৰু কামটো যেতিয়া অলৰেডি সম্পূৰ্ণ হৈ যায় তেতিয়া হলে তাক কিহত লিখা হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয় গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সলে কি হ'ব লাগিব আই লগত হেভ বা হেজৰ ভিতৰত হেভ বহিব আৰু ভাৰ্বৰ যেটো ফৰ্ম আছে ব্ৰেকেটত থকা ভাৰ্ব think আছে তাৰ ফৰ্মটো কি হ'ব লাগিব ভাৰ্ব নম্বৰ 3 অৰ্থাৎ পাষ্ট পাৰ্টিসিপল thought t h o u g h t thought সেন্টেন্সটো কৈ দিলে কি হ'ব
I have thought of going abroad for quite some time. আহিছো নেক্সট কুৱেশ্যনত কি আছে this paper appear twice a week আৰু এতিয়া সেন্টেন্সত যদি twice a once a এনেকা ধৰণৰ যদি adverb ইউজ কৰা থাকে টাইম এক্সপ্ৰেছন যিবিলাক এডভাৰ্ব আছে সেই এডভাৰ্ববিলাক যদি থাকে তেতিয়া হলে কি হ'ব তেতিয়া সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্স বুলি কোৱাৰ লগে লগে ব্ৰেকেটত থকা ভাৰ্বটো কি হ'ব লাগিব ভাৰ্ব 1 নতুবা কি হ'ব লাগিব ভাৰ্ব 5 দুটা ভিতৰত যিকোনো এটা আৰু যেহেতু দিস পেপাৰ আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ লগত কি হ'ব ভাৰ্ব 5 অৰ্থাৎ ভাৰ্ব 1 ৰ লগত অৰ্থাৎ ব্ৰেকেটত থকা ভাৰ্বটোৰ লগত কি হ'ব লাগিব s বা es যোগ কৰিব লাগিব ইয়াৰ লগত কি হ'ব লাগিব s বা es গতিকে ইয়াৰ appear ৰ লগত কি হ'ব appears হ'ব s এটা যোগ হ'ব this paper appears twice a week অৰ্থাৎ এই পেপাৰ কি হ'ব এসপ্তাহত দুবাৰ প্ৰকাশ পায় বা ওলাই এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে সো হেয়া আছিল 2017 ৰ কোৱেশ্চন সমূহ এতিয়া আহিছো 2018 ৰ কোৱেশ্চন সমূহলৈ 2018 ৰ প্ৰথম কোৱেশ্চনটোত কৈছে he worked here since 2011 এনেকে আছে তেতিয়া সিন্স থাকিলে আৰু সিন্সৰ পিছত টাইম এক্সপ্ৰেছন ওয়াৰ্ড আছে গতিকে এটো কি হ'ব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ওয়ার্ক টু ওয়ার্কিং কৰা হয় যেহেতু গতিকে কি হ'ব ইয়াৰ সম্পূৰ্ণ শুদ্ধকে যদি সেন্টেন্সটো আমি কৈ দিও তেতিয়া কি হ'ব এটো হ্যাজ তাৰ পিছত কি লাগিব বিন লাগিব হ্যাজ বিন আৰু ওয়ার্ক টু কি হ'ব ওয়ার্কিং হ'ব এইখিনি সেন্টেন্স আগতে আহিছে গতিকে মই অলপ স্পিডলি বুজাই গৈছো he has been working here since 2011 I write the letter last night ইয়া যেহেতু কি আছে লাস্ট নাইট লাস্ট শব্দটো আছে লাস্ট শব্দটো থাকিলে সাধাৰণতে কি কৰা হয় পাস্ট ইনডেফিনিট টেন্সত লিখা হয় গতিকে পাস্ট ইনডেফিনিট টেন্সত লাগি হ'ব ভাৰ্বৰ ভাৰ্ব নম্বৰ 2 তে ৰাইট ভাৰ্বৰ ভাৰ্ব নম্বৰ 2 অৰ্থাৎ পাস্ট ফৰ্ম কি হ'ব ৰোড ৰাইটৰ কি হ'ব ৰোড w r o t e ৰোড হ'ব সো এটো কি হ'ব I wrote the letter last night he sit in the library থাৰ্ড কোৱেশ্চন লাইছো he sit in the library when I saw him সেম একে সেন্টেন্স আমি অলৰেডি কৰিছো গতিকে সেন্টেন্সটো মই নকৰো আপোনালোকে কমেন্টত জনাব ইয়াৰ শুদ্ধ ফৰ্ম কি হ'ব শুদ্ধ ৰূপত লিখিলে if I were you I not do it এনেকে আছে সেন্টেন্সটো এতিয়া কি আছে if I were you এনে ধৰণে দিছে I were you মানে কি হৈছে ইয়াত if যেটো ক্লজ আছে if ক্লজৰ লগত কি হৈ আছে ভাৰ্ব নম্বৰ 2 were মানে কি was বা were সদায় ভাৰ্ব নম্বৰ 2 হিচাপে লোৱা হয় if ক্লজৰ লগত ভাৰ্ব নম্বৰ 2 থাকিলে যেটো মেইন ক্লজ আছে মেইন ক্লজৰ লগত কি হ'ব লাগিব should বা would বহিব লাগিব তাৰ পিছত ভাৰ্ব 1 বহিব লাগিব তেতিয়া I লগত সাধাৰণতে কি বহে would বহে কিন্তু ইয়াত কি কৈছে আমি should বহালেও সৰি I লগত সাধাৰণতে should বহে কিন্তু আমি ইয়াত would বহালেও ভুল নহয় তেতিয়া কি হ'ব ইয়াত I would আমি লিখিব পাৰো I would তাৰ পিছত কি হ'ব not তাৰ পিছতে ব্ৰেকেটত থকা ভাৰ্বটো ভাৰ্ব 1 ফৰ্মত হ'ব ভাৰ্ব 1 ফৰ্মটো ব্ৰেকেটত থাকে অলৰেডি গতিকে if I were you I would not do it এইটো হৈছে ইয়াৰ শুদ্ধ ফৰ্মটো Next, 5 number question. The first World War last for 4 years and ended in 1918. Eto already korisu sai lobo. Agor just a video te ami kori ahisu. Next, question number 6. The rubbish van come again in the afternoon tomorrow. Eto yat ki hoise? সেন্টেন্স তো কি আছে টুমৰো আছে টুমৰো থাকিলে নিয়াৰ ফিউচাৰ হৈ আছে নিয়াৰ ফিউচাৰ হলে সাধাৰণতে কি হ'ব লাগিছিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব লাগিছিলে কিন্তু ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নহয় কি হ'ব ফিউচাৰ ইনডেফিনিট টেন্সে কৰিব লাগিব যেহেতু ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস হোৱাৰ উপৰিও টুমৰো কেৱল যদি টুমৰো থাকিলে দেন প্ৰেজেন্ট কন্টিনিউয়াস ফৰ্মতে লিখিলোহেঁতেন কিন্তু ইয়াত এগেইন পুনৰ মানে আগত আহিছিলে এবাৰ আৰু ফিউচাৰ যেটো টুমৰো যেটো নিৰ্দিষ্ট সময় এটা উল্লেখ কৰি থোৱা আছে ইন দা আফটাৰনুন এনেকৈ কৈছে গতিকে ইয়াক আমি কি কৰিব নোৱাৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰো ফিউচাৰ ইনডেফিনিট টেন্সতে লিখিব লাগিব ফিউচাৰ ইনডেফিনিট টেন্স কৰিলে কি হ'ব সেল বা উইল দা ৰাবিশ ভেইনৰ লগত কি হ'ব উইল বহিব গতিকে আমি ইয়াত উইল বহালো তাৰ পিছত কি হ'ব লাগিব ভাৰ্বৰ ফাৰ্স্ট ফ্ৰম অৰ্থাৎ ভাৰ্ব 1 বহিব ভাৰ্ব 1 টো ব্ৰেকেটত দিয়াই থাকে গতিকে হেতু হৈছে কি কাম এটি কি হ'ব দা ৰাবিশ ভেন উইল কাম এগেইন ইন দা আফটাৰনুন টুমৰো হেতু হ'ব ইয়াৰ শুদ্ধ ফৰ্ম সো আশা ৰাখিছো সকলোৱে বুজি পাইছে আহিছো 2019 ৰ কোৱেশ্চন সমূহলৈ 2019 ৰ যি সমূহ কোৱেশ্চন আছে সেই কোৱেশ্চন সমূহৰ প্ৰথমটো আছে they live in this place since 1970 অৰ্থাৎ ইয়াত since আছে আৰু sinceৰ পিছত কি আছে টাইম এক্সপ্ৰেছন ওয়াৰ্ড আছে গতিকে আমি সেন্টেন্সটো কি লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিলে কি হ'ব হেভ বা হেজ এটা দে লগত কি বহিব হেভ বহিব আৰু কি হ'ব লাগিব তাৰ পিছত বিন লাগিব
have been হল আৰু লগতে লিভ ভাৰ্বটো আমি কি কৰিব লাগিব ভাৰ্ব নম্বৰ 4 কৰি লিভিং living লিভিং এনেকৈ লিখিব লাগিব গতিকে কি হ'ব they have been living in this place since 1970 এইটো হৈছে সেন্টেন্সটোৰ শুদ্ধ ৰূপ Next second question the train leave before I reach the station already sentence to আমি সমাধান কৰিছো ভালদৰে চাই লব Next third number question 3 number question লা আহিছো ইয়াৰ I wish I be a bird এটা কি আছে I wish থাকিলে সাধাৰণতে কি কৰা হয় past indefinite tense তাতে যদি I wish as if as though মই অলৰেডি বৰ্ণনা কৰি গৈছো যে তাৰ লগতে যদি be verb থাকে তেতিয়ালে সেই be verb টো কি কৰিব লাগিব where from লিখিব লাগিব subject যিয়ে নহওক where বহিব ইয়াত গতিকে ইয়াত কি বহিব where বহিব তেনে কি হ'ব I wish I were a bird এনেকৈ হ'ব Next কি আছে your letter reached me yesterday এটা yesterday শব্দটোৰ লগত last শব্দ yesterday শব্দ ago শব্দ এনে ধৰণৰ শব্দবিলাকৰ লগত কি কৰা হয় past indefinite tense ব্যৱহাৰ কৰা হয় গতিকে past indefinite tense হিচাপে ব্ৰেকেটত থকা verb যিটো reach আছে তাক past indefinite কৰি আমি কি লিখিম verb number 2 from অৰ্থাৎ reached reached এনেকৈ verb number 2 from লিখিম your letter reached me yesterday এইটো হৈছে ইয়াৰ correct from He make a doll now এটা কি আছে now শব্দটো আছে now শব্দ থাকিলে present continuous tense হ'ব লাগিব ব্ৰেকেটত থকা ভাৰ্বটো আমি মেকিং কৰিব পাৰো গতিকে present continuous হোৱাটো ইয়াত নিশ্চিত সো কি হ'ব লাগিব am by is bar হি লগত কি বহিব is বহিব গতিকে আমি is ললো তাৰ পিছত ব্ৰেকেটত থকা ভাৰ্বটো ভাৰ্ব নম্বৰ 4 কৰিলো make টো কি হ'ব making ভাৰ্ব নম্বৰ 4 কৰিলে ing প্লাস হয় গতিকে ing প্লাস কৰিলো মেকিং হল এটা সম্পূৰ্ণ সেন্টেন্স শুদ্ধকৈ কলে কি হ'ব he is making a doll now এইটো হৈছে ইয়াৰ কাৰেক্ট ফৰ্ম Next 6 number question I met him while go to his office So এইটো এটা while থকা sentence এটা আহিছে এটা while থকা sentence টো আমি চাওতে অন্য sentence টো চালো যে ইয়াত কি হৈছে I met him অৰ্থাৎ met কি হৈছে verb number 2 হৈ আছে past indefinite tense গতিকে while এর লগত লাগি থকা sentence টো কি হ'ব লাগিব past continuous tense ত লিখিব লাগিব past continuous tense বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগিব ইয়াত word এটা থাকি গৈছে I met him while go to his office এনেকৈ আছে while ইয়াত কি হ'ব লাগিছিল এটা he শব্দ এটা থাকি গৈছিল he শব্দ এটা হ'ব লাগে গতিকে I met him while he তাৰ পিছত কি হ'ব লাগিব past continuous কৰিলে ইয়াৰ লগত was বহিব while he was তাৰ পিছত go verb to verb number 4 কৰিলে কি হ'ব going হ'ব so while he was going to his office এইটো হৈছে ইয়াৰ correct from আহিছো 2020 ৰ কোৱেশ্চন সমূহলৈ 2020 ৰ যেটো ফাৰ্স্ট কোৱেশ্চন আছে তাত কি লিখিছে my brother practice law these days অৰ্থাৎ these days মানে কি এই দিনবোৰত এনেকৈ বুজাইছে অৰ্থাৎ আজিকালি এনেকৈ বুজাব বিচাৰিছে আজিকালি যদি বুজোৱা থাকে these days মানে আজিকালি এটা এটো কি হৈছে my brother অৰ্থাৎ my brother বুলি লিখা আছে গতিকে my brother এটো কি হ'ব লাগিব এটা habitual action So habitual action হোৱাৰ কাৰণে ইয়াত কি হ'ব লাগিব present indefinite tense হ'ব লাগিব so present indefinite tense ত কি হ'ব verb 1 নতুবা verb 5 এটা verb 1 নতুবা verb 5 বুলি ক'লে my brother হৈছে third person singular number লগত কি বহিব verb 5 বহিব যেহেতু গতিকে verb 5 বহালে কি হ'ব ইয়াত ব্ৰেকেটত থকা ভাৰ্বটোৰ লগত জাস্ট s বা es প্লাস কৰিলে হ'ল আৰু যেহেতু ইয়াত e অলৰেডি আছে গতিকে s এটা লগাই দিলে practices হ'ব my brother practices law these days এইটো হৈছে ইয়াৰ শুদ্ধ ৰূপ Second question the patient died before the doctor reached এটা কি আছে before আছে before পিছত থকা sentence টো এবাৰ চাই লৈছো reached verb number 2 অৰ্থাৎ past indefinite এটা before আগত থকাটো past perfect গতিকে die টো কি হ'ব লাগিব past perfect formত লিখিব লাগিব এটা যদি আমি ইয়াক past perfect formত লিখো তেতিয়া হলে কি হ'ব যেটো die আছে তাক আমি কি কৰিব লাগিব past perfect form মতে কি হ'ব লাগিব head লব লাগিব তাৰ পিছত die টো কি কৰিব লাগিব verb 3 অৰ্থাৎ past participle from died died কৰিব লাগিব তেতিয়া কি হ'ব the patient had died before the doctor reached এইটো হৈছে ইয়াৰ correct form third question you sleep when I entered the room এটা কি আছে when আছে এটা when থাকিলে বা while থাকিলে এটা sentence যদি past indefinite tense ত থাকে আনটো sentence কি হ'ব লাগিব past continuous এটা past indefinite হৈ আছে যেহেতু গতিকে এটা past continuous কৰিব লাগিব past continuous কৰিলে কি হ'ব was বা were এটা subject যেহেতু কি আছে you আছে এটা your নহয় you হ'ব লাগে গতিকে এটা কি হ'ব you আছে you থাকিলে কি হ'ব লাগিব was বা were ভিতৰ were বহিব এটো were হ'ব you were আৰু sleep to কি কৰিব লাগিব verb number 4 মানে ing plus গতিকে sleep ৰ লগত ing plus কৰিলে কি হ'ব sleeping তেতিয়া কি হ'ব you were sleeping when I entered the room হেতু হৈছে ইয়াৰ
কাৰেক্ট ফ্ৰম দে উইন দ্য মেচ এনেকৈ আছে তেওঁলোকে খেল জিকিলে এনেকৈ তেওঁলোকে খেল জিকিলে এনেকুৱা অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে সেন্টেন্সটোৱে তেতিয়া সেই অৰ্থমতে কি হৈছে কামটো অলৰেডি ফিনিশ হৈছে অলৰেডি কমপ্লিট হৈছে যেতিয়া কামটো অলৰেডি কমপ্লিটেড হয় তেতিয়াহ'লে তেনে সেন্টেন্সক আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিলে কি হ'ব দে লগত হেভ বা হেজ বহিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্ম মতে গতিকে দে লগত কি বহিব ইয়াত হেভ বহিব দে হেভ তাৰপিছত উইন ভাৰ্বটো কি হ'ব ওন হ'ব দে হেভ ওন ভাৰ্ব নম্বৰ 3 কৰিলো দে হেভ ওন দ্য মেচ এইটো হৈছে ইয়াৰ কাৰেক্ট ফৰ্ম সি কাম হিয়াৰ দ্য ডে আফটাৰ টুমৰো এনেকৈ আছে এতিয়া এইটো কি হৈছে ডে আফটাৰ টুমৰো ফিউচাৰ টাইম এক্সপ্ৰেছন আছে এটা ফিউচাৰ টাইম এক্সপ্ৰেছন থকাৰ কাৰণে এইটো আমি ফিউচাৰ ইনডেফিনিট টেন্সত লিখিব লাগিব ফিউচাৰ ইনডেফিনিট টেন্স কৰাৰ লগে লগে সেল বা উইল আহিল তেতিয়া সি লগত কি বহিব উইল বহিব সেল বা উইলৰ ভিতৰত তাৰপিছত কি লাগিব ভাৰ্ব 1 কামৰ ভাৰ্ব 1 হৈছে কাম তেতিয়া কি হ'ব সি উইল কাম হিয়াৰ দ্য ডে আফটাৰ টুমৰো এইটো হৈছে ইয়াৰ কাৰেক্ট ফৰ্ম উই ভিজিট তাজমহল লাষ্ট ইয়াৰ যেহেতু লাষ্ট ইয়াৰ আছে লাষ্ট ইয়াৰ শব্দ থাকিলে লাষ্ট শব্দ থাকিলে বা ইয়েষ্টাৰডে এগো এনে ধৰণৰ শব্দ যদি থাকে তেতিয়াহ'লে পাষ্ট ইনডেফিনিট টেন্স হ'ব গতিকে পাষ্ট ইনডেফিনিট টেন্স হলে ইয়াত কি হ'ব লাগিব ব্ৰেকেটত থকা ভাৰ্বটো ভাৰ্ব নম্বৰ 2 ফৰ্মত লিখিব লাগিব ভাৰ্ব নম্বৰ 2 মানে হৈছে পাষ্টৰ ফৰ্ম ভাৰ্বৰ পাষ্টৰ ফৰ্মটো ভাৰ্ব নম্বৰ 2 বুলি কোৱা হয় গতিকে ভিজিট যেটো আছে তাত আমি ইডি লগাই দিম ভিজিটেড হ'ব গতিকে উই ভিজিটেড তাজমহল লাষ্ট ইয়াৰ এইটো হৈছে ইয়াৰ কাৰেক্ট ফৰ্ম আৰু এআই আছিলে 2020 অৰ্থাৎ 2020 চনত হায়াৰ সেকেন্ডাৰী ফাইনেলত অহা কোৱেশ্চনসমূহ আৰু এই কোৱেশ্চনসমূহক শেষ কৰিয়ে আমাৰ ভিডিওটো সমাপ্ত কৰিব বিচাৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু আপোনালোকৰ পৰীক্ষাৰ কাৰণে ভিডিওটো যথেষ্ট সহায় কৰিব গতিকে আপোনালোকে যদি তেনেকৈ ভাবে তেতিয়াহ'লে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গ আৰু সহপাঠীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব আৰু সদৌ শেষত সকলোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনালো